এনে আমাৰ মানে ফৰ্মেলি আমি এনেকৈ কৰোঁ, যিসকল ছিনিয়ৰ মষ্ট মেম্বাৰ আছে তেখেতলোকক প্ৰথমে দিয়াৰ ব্যৱস্থাৰ কাৰণে, তাৰপিছত আকৌ কিছুমান 5 টাৰ্ম আহিছে, 4 টাৰ্ম আহিছে, 3rd টাৰ্ম আহিছে, 2 টাৰ্ম আহিছে, এনেকৈ ছিনিয়ৰিটি বেছত এখন লিষ্ট বনাই আমি কৰ্তৃপক্ষৰ ওচৰত বা স্পীকাৰৰ ওচৰত প্লেচ কৰি পেলাই ছিনিয়ৰিটি বেছত দিয়াৰ কাৰণে প্লেচ কৰিম। তেখেতে নিশ্চয় স্পীকাৰ ছাৰে লিডাৰ অফ দ্য হাউচ মানে চিফ মিনিষ্টাৰ, অনাৰেবল চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰিব, দলৰ লগত প্ৰত্যেকটো দলৰ লগত আলোচনা কৰি পেলাই তেনেকৈ অনুমোদনটো পালেহে তেতিয়া ফাইনেল কৰা হ'ব। মানে কথাটো নিয়ম আছে, যেতিয়া চবকেতো দিয়া হ'বই। আমাৰ বিধায়কসকলক কোৱাৰ্টাৰ আবণ্টন দিয়াটো আমাৰ অসম বিধানসভাৰ ছেক্ৰেটেৰিয়েটৰ আমাৰ দায়বদ্ধ, আমাৰো আছে। যিবিলাকে নাপায়, ছাপ'জ এতিয়া আমাৰ আছে 64 কোৱাৰ্টাৰ টোটেল, 64 কোৱাৰ্টাৰত 34 ইতিমধ্যে অকুপাইড হৈ আছে, জিকিছে তেখেতলোক। পুৰণা মেম্বাৰ আছিলে, আকৌ পুনৰবাৰ জিকিছে। এতিয়া থাকিলে আমাৰ 30, এতিয়া ভেকেট আছে আমাৰ 30 কোৱাৰ্টাৰ। 30 কোৱাৰ্টাৰৰ ভিতৰত এতিয়া আমাৰ বিধায়ক আছে প্ৰায় 60ৰ ওপৰত। একজেক্টলি হিচাপটো এতিয়া মই অলপ অসুবিধা ক'লোঁ, 60ৰ ওপৰত বিধায়ক আছে। এতিয়া তাৰ ওপৰত আকৌ বেছ কৰিব মন্ত্ৰীলৈ কিমানজনে যাব। মন্ত্ৰী যেতিয়া যাব, মন্ত্ৰীলৈ যাব, তেতিয়া আকৌ এইটো GAD এৰেঞ্জমেণ্ট কৰিব। ছাপ'জ 19জন মিনিষ্টাৰ তাত গুচি যাব বা 15জন মিনিষ্টাৰ গুচি যাব, এইখিনি আমাৰ হেৰিত নপৰে, এইটো GAD কৰিব, গভমেণ্টে কৰিব। বাকী বাদবাকিনি যিখিনি থাকি যায়, 30জন দিলোঁ আমি, বাকী যিখিনি থাকি যাব এইখিনি আমি বাহিৰতো ৰখাৰ আমাৰ ব্যৱস্থা আছে। বাহিৰত ৰাখিলে তেখেতলোকক আমি 60,000কৈ ভাড়া হিচাপত দিয়া হয়, টোটেল 60,000কৈ দিয়া হয়। যদি কোনোবাই আকৌ তাৰে ভিতৰত নিউ MLA হোষ্টেলতে থাকিম ছিকিউৰিটিৰ ৰিজনত, তেনেকৈ বিচাৰিলে ইয়াতো যিহেতুকে ইয়াৰ কোৱাৰ্টাৰবোৰ সৰু, সেইকাৰণে 2টাকৈ ৰুম দিলে তেনেকৈ থাকিব ব্যৱস্থা কৰি দিয়া হয়। কিন্তু কিছুমান বিধায়ক, মাননীয় বিধায়কে থাকিব ইচ্ছা নকৰে অলপ ঠেকটো, সেইকাৰণে বাহিৰত থকাটো কিছুমান প্ৰিফাৰ কৰে। কি হয় ভৱিষ্যতে এইটো পৰৱৰ্তী কালতে বিধায়কে যেনেকৈ বিচাৰে তেনেকৈ আমি আমাৰ ফালৰ পৰা এইটো আমি নকওঁ, সাহস পক্ষকে বুলি দিব লাগিব না, বিধায়ক হিচাপে ট্ৰিট কৰি পেলাই আমি বৰ প্ৰেছ কৰোঁ। মই ক'লোৱেই নহয়, স্পীকাৰ ছাৰ, অনাৰেবল স্পীকাৰ ছাৰ আৰু লিডাৰ অফ দ্য হাউচৰ লগত আলোচনা কৰি যেনেকৈ ব্যৱস্থাটো কৰে, তেনেকৈ যেনেকৈ পৰামৰ্শ দিয়ে তেনেকৈ পৰৱৰ্তীকালত আবণ্টন ব্যৱস্থা কৰা হয়।